নাগালেণ্ডত যি ডাৱৰ বিস্ফোৰণ হৈছিল আৰু ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছতে নাগালেণ্ডৰ মন জিলা টিজিত টাউনৰ পিছতে চৰাইদেউ জিলা যি সোণাৰী সমষ্টিত আচলতে বানৰ তাণ্ডৱ লীলা আৰম্ভ হৈছিল আৰু বানৰ তাণ্ডৱ লীলা ইতিমধ্যে আৰম্ভ হোৱা দৃশ্য আমি দেখুৱাইছো কেনেদৰে আচলতে যি ঐতিহাসিক ধুদৰালিত ওপৰেদি আচলতে পানী বহিছে আৰু এই ধুদৰালি জিলা প্ৰশাসনে ইতিমধ্যে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। পৰৱৰ্তী জাননী প্ৰদান নকৰা পৰ্যন্ত আচলতে ধুদৰালিয়েদি যাতায়াতৰ ব্যৱস্থা জিলা প্ৰশাসনৰ দ্বাৰা বন্ধ কৰি ৰখা হৈছে। আৰু এই যি বানৰ ফলত আচলতে নতুনকৈ যিসকল খেতিয়কে তেওঁলোকৰ খেতি আচলতে কঠীয়া ৰোপণ কৰিছিল সেই কঠীয়া আচলতে ঠন ধৰিবলৈ নাপালে। আচলতে এই কঠীয়াতলি হাজাৰ আচলতে কৃষিভূমি ইতিমধ্যে বানৰ কবলত পৰিছে। হাজাৰ ঘৰ আচলতে বানপানীৰ কবলত পৰিছে। আৰু মোৰ লগত স্থানীয় বহু কেইজন লোক আছে, আমি তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, কেতিয়াৰ পৰা ভুক্তভোগী? এইটো কালি গধূলি সময়ৰ পৰা প্ৰায় 4মান বজাৰ পৰা যথেষ্ট মানে পানী বাঢ়ি আহিছে। আৰু বিশেষকৈ আমাৰ সোণাৰী টাউনৰ প্ৰত্যেকটো ৱাৰ্ডে পানীত ডুব গৈছে আৰু প্ৰত্যেক ঘৰ মানুহতে পানী সোমাইছে। বিশেষকৈ এই ব্যৱসায়িক প্লেচবিলাকত মানে ভাঙি চুৰমাৰ কৰি পেলাইছে আৰু যথেষ্ট পানী এতিয়াও বাঢ়িও আছে। বৰ্তমান মানে কি প্ৰায়কেইটা ৱাৰ্ডে মানে জলমগ্ন হৈ আছে আৰু বিশেষকৈ ৰাস্তা ঘাট মানে যাতায়াতৰ অসুবিধা হৈছে। জিলা প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ পদক্ষেপ লোৱা হৈছে? জিলা প্ৰশাসনৰ পৰা তেনেকৈ ঘূৰি আছে হেৰিবিলাক আৰু আমাৰ আৰ্মি সকলেও সহায় কৰিছে, কিন্তু গৈছে যদিও তেনেকে মূল জেগালৈ যাব পৰা নাই কাৰণে হয়তো কিছুমান জেগাত সাহায্য দিব পৰা নাই, কিন্তু যথেষ্ট এনেই সহায় কৰিছে তেওঁলোকৰ গাড়ীয়েদি। হয়, আৰু লোক আছে আপোনাৰ পৰা জানিম দাদা, কি ক'ব আচলতে যি পথ বন্ধ কৰি দিয়া হৈছে, যি সোণাৰীৰ পৰা নাগালেণ্ডলৈ যোৱা এটা পথ বন্ধ কৰি দিয়া হৈছে আৰু এতিয়া এই ধুদৰালি পথো বন্ধ কৰি দিয়া হৈছে। আৰু পৰৱৰ্তী জাননী জিলা প্ৰশাসনে প্ৰেৰণ নকৰা পৰ্যন্ত এই পথসমূহ বন্ধ থাকিব। ৰাইজৰ যথেষ্ট দুৰ্ভোগ ভুগিব আচলতে এইকেইদিন। হয়, এতিয়া যিটো পানী আহিছে যোৱাকালিৰ পৰা মানুহৰ অসুবিধা হৈছে, হ'লেও এতিয়া পানী নবহাতক আমাৰ কিছুমান মানুহ আচলতে ওলাই নহাটো ভাল হ'ব, কিয়নো পানী বহুত স্পীডত আহি আছে। কাৰোবাত কিবা হৈ গ'লে চবৰে অসুবিধা হ'ব। প্ৰশাসনে যিমান পাৰিছে কৰি আছে, আমি দেখি আছো। আজি টাউনত ঘূৰি আছো, DC মহোদয়কো ঘূৰি থকাই দেখিলো, ঘূৰি আছে দেখিছো। পানী বাঢ়িছে নে কমি আছে? অলপ কমিছে, কিন্তু অলপ কমা দেখিছো। আমি ৰাতিপুৱা আহি যিমান দেখিছিলো এতিয়া অলপ কম দেখিছো। আচলতে দুখৰ মাজতে এটা ভাল খবৰ আচলতে মই এইখিনিতে জনাব বিচাৰিছো যে সাপেখাতি, টকলিমৰা, বেঙেনাবাৰী আদি অঞ্চলত কালি যি পৰিৱেশ আছিল সেই পৰিৱেশ কিন্তু আজি কিছু হাম কাটিছে, কিছু পানী কমিছে। তাৰ পৰিৱৰ্তনে কিন্তু আগবেলালৈকে আচলতে ক'ব লাগিব যে সোণাৰীত যথেষ্ট পৰিমাণে বানপানী বৃদ্ধি হৈছিল, কিন্তু এতিয়া আচলতে কিছু অলপ কমা বুলি আমি জানিব পাৰিছো। আৰু লোক আছে, আমি স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ পৰা কিছু জানিব বিচাৰিম। তাৰ আগতে দৃশ্য দেখুৱাওঁ আচলতে কেনেদৰে পথচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আচলতে এনেদৰে যি ঐতিহাসিক ধুদৰালি বুৰ যোৱাৰ ফলত কেনেদৰে আচলতে তেওঁলোকে দুৰ্যোগ ভুগিবলগীয়া হৈছে। স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। বাইদেউ, আপোনাৰ ওচৰতে আহিছো, আপোনাৰ ঘৰ ইয়াতে? ইয়াতে পানী সোমালে? পানী সোমালে। গোটেই পৰিয়াল এতিয়া ক'ত আছে? হালিতে আছে। কিমানজনীয়া পৰিয়াল আপোনাৰ? আমাৰ 5জনী। আপোনাৰ ঘৰৰ ওচৰত গোটেই কিমান ঘৰ আছে? আছে গোটেই মানে 20-25 ঘৰ হ'ব। গোটেই কেইঘৰত সোমাইছে? আমাৰ ইয়াতো আমাৰ ঘৰ গোটেই ডুবিলে আৰু আমাৰ অঞ্চলটো যিমান ঘৰ আছিলে চব ডুবিলে। এতিয়া চৰকাৰী সাহায্য আপোনালোকে পাইছে নে নাই? চৰকাৰী সাহায্য পাইছে নে নাই? পোৱা নাই, এতিয়ালৈকে দিয়া নাই। আকৌ দেখুৱাম দৃশ্য আচলতে কেনেদৰে ধুদৰালি যিমান দূৰলৈকে আমাৰ কেমেৰা লেন্সে আচলতে ঢুকি পাইছে সিমান দূৰলৈকে আমি দেখুৱাব বিচাৰিছো কেনেদৰে ধুদৰালি আচলতে কালি পুৱাৰে পৰা বুৰ গৈ আছে, আৰু যাৰ ফলত পথচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এনেদৰে তেওঁলোকে যান বাহন আচলতে নিব পৰা নাই, যান বাহন নিয়া যথেষ্ট কষ্ট হৈ গৈছে। যান বাহনসমূহ ইপাৰে ৰাখি থবলগীয়া হৈছে। জিলা প্ৰশাসনে সোণাৰী নগৰৰ ইটো পাৰে আৰু এই পাৰে আচলতে যান বাহনসমূহ সোণাৰী টাউনত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে, যাৰ ফলত যান বাহনসমূহ ইয়াতে ৰাখি থবলগীয়া হৈছে। আৰু ব্যক্তি আছে, তেওঁলোকৰ পৰা কিছু কথা আমি জানিব বিচাৰিম।
আকৌ আহিছো আপোনাৰ ওচৰলৈকে আহিছো দাদা, আপোনাৰ ওচৰলৈকে আহিছো। জিলা প্ৰশাসনে কৰি আছে বুলি আপুনি জনাইছে, কিন্তু অভিযোগো আছে যে তেওঁলোকে আচলতে কিছু কিছু অঞ্চলত সাহায্য প্ৰদান কৰিব পৰা নাই বা তেওঁলোক যাব পৰা নাই। জিলা প্ৰশাসনে যথেষ্ট ঘূৰি আছে গাড়ী লৈ, কিন্তু তেনেকৈ মানে কিছুমান ৱাৰ্ডত যাবলৈ অসুবিধা হৈছে গাড়ী লৈ। গতিকে তেওঁলোকে হয়তো কোনোবা এতিয়া সাহায্য তেনেকৈ নাপাবও পাৰে, হয়তো পানীটো কমিছে এতিয়া লাহে লাহে। হয়, কিন্তু DC মহোদয় বা আমাৰ সোণাৰী সমষ্টি বিধায়কো ঘূৰি আছে। হয়, আমি ঘূৰি থকা নিজে পাইছোঁ, দেখিছোঁ। কিন্তু গধূলিলৈ চাগে আৰু কমিবগৈ পানী, যথেষ্ট কমিছে। আৰু এটা দৃশ্য দেখুৱাম আচলতে, এইফালে আমি যদি দেখুৱাওঁ কেনেদৰে আচলতে পানীৰ সোঁত বৈছে, কেনেদৰে পানীৰ সোঁতত আচলতে এনেদৰে ঘৰৰ পৰা ঘৰৰ যিসমূহ গৃহস্থ তেওঁলোক আচলতে ওলাই আহিবলগীয়া হৈছে। তেওঁলোকৰ সন্তানসমূহক এনেদৰে পানীত খোজ কঢ়াই লৈ আহিবলগীয়া হৈছে, কোনোবাই কুলত লৈ আহিবলগীয়া হৈছে, ৰোগীসকলক আচলতে ধৰি তেওঁলোকে লৈ আহিবলগীয়া হৈছে। কিন্তু এই পৰ্যন্ত আচলতে কিছু কিছু অঞ্চলত কিন্তু এই পৰ্যন্তলৈকে আচলতে চৰকাৰী সাহায্য বা চৰকাৰে কোনো ধৰণৰ সাহায্য এই পৰ্যন্ত আচলতে তেওঁলোকে দিব পৰা নাই। বাইদেউ আপোনাৰ ওচৰলৈকে আহিছো, বাইদেউ আপোনাৰ ওচৰলৈকে আহিছো, কি ক'ব আচলতে পানী ঘৰৰ ভিতৰত? ঘৰৰ ভিতৰতো পানী। ক'ত থকা হৈছে? আমি এতিয়া বৰ্তমান এনেকে ঘূৰি ফুৰিছো আৰু ৰাস্তাতে আছো আৰু ঘূৰি ফুৰিছো। আজি 2টা দিন পাৰ হ'ল। আচ্ছা, 2টা দিন আচলতে এনেদৰে ৰাস্তাতে নিজৰ সন্তান লৈ নিজৰ পৰিয়ালক লৈ এনেদৰে আচলতে ৰাস্তাতে তেওঁলোকে দিন ৰাতি একাকাৰ কৰিবলগীয়া হৈছে। আৰু এইদৰে পুনৰ দেখুৱাইছে, এইটো হৈছে ধুদৰালি। এইটো ধুদৰালি আচলতে কালি পুৱাৰে পৰা এই ধুদৰালিটো আচলতে স্তব্ধ হৈ গৈছে, বন্ধ হৈ পৰিছে। আৰু কোনো যাতে দুৰ্ঘটনা সংঘটিত নহওক, কোনো যাতে অপায় অমংগল নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই ৰাস্তাটো অনিৰ্দিষ্ট কাললৈকে আচলতে বন্ধ জাননী প্ৰেৰণ কৰিছে। আৰু পৰৱৰ্তী জাননী প্ৰেৰণ নকৰালৈকে এই যি অসম নাগালেণ্ড সংযোগী আৰু সোণাৰী নামৰূপ সংযোগী এই পথ, 2টা পথ আচলতে বন্ধ কৰি ৰখা হৈছে। নানা আপোনাৰ ওচৰলৈ আহিছো, পানী সোমালে ঘৰত? পানী সোমালে কি কৰিম বাবা? কিমান আছে পানী ঘৰত? পানী 2 ফিট 3 ফিট সোমাইছে। এতিয়া পৰিয়ালটো ক'ত আছে আপোনাৰ? চব এই লাইনত আছে, ৰাস্তাতে থাকিবলগীয়া হৈছে। ৰাস্তাতে। সাহায্য পাইছে নাই? নাই পোৱা নহয়। নাই দিয়া। কোনোবা আহিছে নাই? গাঁওবুঢ়া, ৱাৰ্ড মেম্বাৰ চব আমাৰ এতিয়া জংঘল মাটিত অহা নাই, মানে এইফালে লাইনৰ আছে। অহা নাই এতিয়া? অহা নাই। একো দিয়া নাই? নাই একো দিয়া নাই। এটা দৃশ্য দেখুৱাম কেনেদৰে আচলতে পানী ফালি নিজৰ জীৱনটো ৰিস্ক লৈ পেলাই এনেদৰে আচলতে পথচাৰীয়ে এই ধুদৰালি পাৰ হ'বলগীয়া হৈছে। বাইদেউৰ পৰা কিছু কথা জানিবলৈ বাইদেউ অকণমান যদি ৰৈ দিয়া সুবিধা হ'ব। পানী সোমালে পানী কিমান আছে? পানী একোকাল হৈছে আমাৰ। কোনোদিন পানী সোমাইছে। এইটো 60 বছৰৰ পিছত এইটো ডাঙৰ বানপানী হয়নে? নেজানো না, আমি ইমান দেখাও নাই পানী, ইয়াতে দেখিছো পানী আমি। হয়নি? হয়। আৰু আছে যথেষ্ট লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, আমি জানিবলৈ চেষ্টা কৰিম আচলতে কি পৰিস্থিতিত কেনেদৰে তেওঁলোকে আচলতে এই যি জীৱন নিৰ্বাহ কৰিছে, আমি সেই কথা জানিবলৈ চেষ্টা কৰিম। দৃশ্য দেখুৱাই থাকিম, আচলতে ধুদৰালিৰ দৃশ্য দেখুৱাই থাকিম। এইটো মাত্ৰ ধুদৰালিৰ দৃশ্য। ইয়াৰ ইপাৰত যিটো দৃশ্য আছে সেয়া আচলতে আটাইতকৈ ভয়ানক দৃশ্য। প্ৰতিটো চৰকাৰী কাৰ্যালয়ত আচলতে পানী সোমাইছে, বেংকত পানী সোমাইছে, সকলো আচলতে পানী একাকাৰ হৈছে। বাইদেউ ক'ৰ পৰা আহি আছে? মই সেউজী পাৰৰ পৰা আহি আছো, 6 নং ৱাৰ্ডৰ। আমাৰ মানে একদম দুৰৱস্থাটো নকব আৰু, গোটেই ৰাতি দিনৰ পৰা পানী সোমাই কঁকালৰ এডোখৰলৈকে, ঘৰৰ একো বস্তু নিব নোৱাৰিলো। যি কষ্টে ওলাই আহিছো, চৰকাৰৰ পৰা কোনো সুবিধা নাই। পানী একো সাহায্য নাই। সাহায্য বাদ দিয়ক, আপোনাৰ নাও এখনে নাই ওলাই আহিবলৈ, যি একদম ঢৌৰ মাজত আহিছো আৰু। হয়, আচলতে গুৰুত্বপূৰ্ণ অভিযোগ যে এই পৰ্যন্ত কিন্তু জিলা প্ৰশাসনে এই যি বান বিধ্বস্ত লোকসকলক বানৰ পৰা পৰিত্ৰাণ দিবৰ বাবে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এখন নাওলৈকে আচলতে তেওঁলোকে ব্যৱস্থা কৰি দিব পৰা নাই। আৰু সমান্তৰালভাৱে আমি দৃশ্যও দেখাই আছো, আচলতে এই যি ধুদৰালি দৃশ্যৰ ইপাৰে কিন্তু আৰু ভয়ংকৰ দৃশ্য আচলতে আছে। সেই ভয়ংকৰ দৃশ্য আচলতে আমি দেখুৱাবলৈ আমি অপাৰগত এই সময়ত, কাৰণ আমি যদি ইপাৰলৈ যাওঁ আমি আচলতে পানীৰ মাজেৰে যাব লাগিব, আমাৰ মাথাৰ ওপৰেদি আচলতে পানী বৈ যাব। গতিকে আমি সেই দৃশ্য এই মুহূৰ্তত দেখুৱাব নোৱাৰিম। আৰু মোৰ কেমেৰা সতীৰ্থ আচলতে সমগ্ৰ
পৰিৱেশটো দেখুৱাই আছে এই মুহূৰ্তত। আৰু জিলা প্ৰশাসনৰ প্ৰতি আচলতে অভিযোগ আছে যে জিলা প্ৰশাসনে এতিয়ালৈকে এই বান বিধ্বস্ত অঞ্চলসমূহত বান বিধ্বস্ত লোকসমূহ উদ্ধাৰৰ বাবে এই পৰ্যন্ত এখন নাৱৰ ব্যৱস্থা কৰিব পৰা নাই। কেইটামান আচলতে সাহায্যৰ আচলতে তেওঁলোকে ব্যৱস্থা কৰিব পৰা নাই। আৰু এজন লোক আছে, দাদা ক'ৰ পৰা আহি আছে? এই পানী চলাই আছো কিয় পাইছো টাউনত পানী কেনেকুৱা? ডাঙৰ পানী ভৰ্তি কিমান কিনি? বহুত পানী একদিঙে হ'ল একদিনতকৈ কম খোজকাঢ়ি পাৰিছে আৰু মানুহ মানে বুৰ গৈছে অ, খোজকাঢ়োতে। অ, আৰু নিশ্চয়কৈ দৃশ্য দেখুৱাই থাকিব, কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাই থাকিব। এয়া হৈছে দৃশ্য সোণাৰী সদৰৰ দৃশ্য আৰু এই সোণাৰী ধুদৰালিৰ দৃশ্য। এইটো ঐতিহাসিক ধুদৰালিৰ দৃশ্য। ঐতিহাসিক ধুদৰালি আচলতে কালি পুৱাৰে পৰা এনেদৰে আচলতে বানৰ কবলত পৰিছে। বানপানীৰ তলত আছে ধুদৰালি। আৰু এই ধুদৰালি আচলতে যিকোনো দুৰ্ঘটনা সংঘটিত নহবৰ কাৰণে আচলতে জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈকে দুটাকৈ পথ ধুদৰালিৰ লগতে নামতোলা আৰু সোণাৰী সংযোগী পথ অৰ্থাৎ নাগালেণ্ডলৈ যোৱা পথ যিটো আছে সেইটো আচলতে তেওঁলোকে বন্ধ কৰি ৰাখিছে। আমি কিছু আগলৈ যদি যাব পাৰো আমি আগলৈ যোৱাৰ চেষ্টা কৰিম। কেমেৰা সতীৰ্থই যদি সহযোগ কৰে অকণমান যদি আগলৈ যোৱাৰ যদি আমি চেষ্টা কৰো সমান্তৰালভাৱে দৃশ্য আমি দেখুৱাই থাকিম। সমান্তৰালভাৱে আমি দৃশ্য আচলতে দেখুৱাই আছো, ধুদৰালিৰ দৃশ্য দেখুৱাই আছো। আৰু সমান্তৰালভাৱে আমি যিসকল ৰাইজ আহি আছে এই ৰাস্তাইদি আমি তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা আপোনাক অকণমান ৰখাইছো। বানপানী ইপাৰৰ পৰা আপুনি আহিছে, টাউনত কেনেকুৱা বানপানী? টাউনৰ অভাৱ বানপানী। এতিয়া কি ক'ব, চৰকাৰে জিলা প্ৰশাসনৰ ফালৰ পৰা কি সুবিধা দিছে? জিলা প্ৰশাসন আমিতো এইফালৰ মানুহ আৰু জিলা প্ৰশাসনে আমাক একো সুবিধা দিয়া নাই। এইফালে অহা নাই। আমাৰ এইফালে পানীটো কম হৈছে, মানে আমি এনেই চাবলৈ অহা মানুহে এইফালে পাৰ হৈ গৈছিল টাউনলৈ। অতি ভয়ংকৰ দৃশ্য আচলতে। এই সোণাৰী সমষ্টিত এইটো আচলতে 100 বছৰলৈকে এনেকুৱা আচলতে বানপানী হোৱা নাছিলে নাই, দেখাই নাই। আমি এই জীৱনত ফাৰ্ষ্ট দেখিছো। আপুনি কেতিয়া দেখিছিলে ইয়াতকৈ ডাঙৰ বানপানী? 94, 93 তেনেকুৱা দেখিছিল। এনেকুৱা আছিলে? ইয়াতকে অকণমান কমেই। এনেকুৱা নহয়, তেনেকুৱা নহয়, ইয়াতকে অলপ কম আছে। নিশ্চয়কৈ আচলতে আৰু আহিছে। আমি দেখুৱাই আছো, দৃশ্য দেখুৱাই আছে, কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাই আছে। এনেদৰে ধুদৰালিৰ দৃশ্য আৰু ধুদৰালি ইপাৰে আচলতে আৰু ভয়ংকৰ দৃশ্য। আমি ইপাৰৰ পৰা অহা মানুহৰ আচলতে মন্তব্য লৈছো, তেওঁলোকে কৈছে যে অতি ভয়ংকৰ দৃশ্য আচলতে ইপাৰৰ দৃশ্য অতি ভয়ংকৰ, সোণাৰী মাজমজিয়াৰ দৃশ্য অতি ভয়ংকৰ। বাইদেউ অলপ ৰখাম, ক'ৰ পৰা আহিছে? মই সোণাৰীতে থাকো। সোণাৰী দৃশ্য কি প্ৰেক্ষাপট কি বৰ্তমান সোণাৰী? মানে বহুত ডুবিলে মানে মইতো যিমানখিনি আহিছো মানে য'ৰ পৰা আহিছো তাৰ পৰা মানে এককাল পাৰ হৈ আহিছো। এতিয়া কি ক'বা, জিলা প্ৰশাসনে আচলতে কি কেনেদৰে পদক্ষেপ লৈছে? কিবা চকুত পৰিলে মানে যিমান মানে সাহায্য দিব লাগে, মানে যোনে মানে ধৰি লওক মানে অকমান মানে ধৰি লওক মানে যোনে সাহায্য পাব লাগে আৰু ইমান পাব লাগে। হয়, সাহায্য পাব লাগে আচলতে নিশ্চয়কৈ। এনেকে বানত ডুবি আছে আচলতে অসংখ্য লোক, অসংখ্য ঘৰ বানৰ কবলত আছে। আৰু ময়ো আচলতে এই মুহূৰ্তত বানৰ কবলতে আছো। মোৰ ঘৰটো বানে আচলতে ডুবুৱাই পেলাইছে। তথাপিও ৰাইজৰ কাৰণে ওলাই আহিছো। অসম লাইভ সদায় ৰাইজৰ পক্ষত, ৰাইজৰ কাৰণে। আৰু এই ৰুগীয়া দেহাৰে হলেও আহি ৰাইজৰ কাৰণে আচলতে অসম লাইভ 24 হৈ এই ৰাইজৰ যি মত, এই মত আচলতে দাঙি ধৰিবলৈ চেষ্টা কৰিছো। ৰাইজৰ অভিযোগ আছে যে জিলা প্ৰশাসনে এতিয়ালৈকে আচলতে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা আচলতে হাতত লোৱা নাই। জিলা প্ৰশাসনে এই পৰ্যন্ত বান বিধ্বস্ত অঞ্চলসমূহৰ যি ৰাইজ, সেই ৰাইজসমূহৰ ওচৰলৈ যাবলৈ চেষ্টা কৰা নাই। তেওঁলোকে এখন নাৱৰ ব্যৱস্থা কৰিব পৰা নাই। আৰু সমান্তৰালভাৱে আচলতে যিটো ধুদৰালি, এই ধুদৰালি আচলতে বন্ধ কৰি ৰখা হৈছে। অসম নাগালেণ্ড সংযোগী আচলতে যিটো পথ, সেই পথটো আচলতে বন্ধ ৰখা হৈছে।